Hello everyone, মই আজি সকলোকে গ্ৰাফোথেৰাপি অনুশীলন কৰাৰ আগতে যেটো হাতৰ এক্সাৰসাইজ কৰিব লাগে হেতু দেখুৱাবলৈ লৈছো। গ্ৰাফোথেৰাপি অনুশীলন কৰাৰ আগতে হাতৰ এক্সাৰসাইজ কৰি ললে আমাৰ হাতৰ ওয়াৰ্ম আপ হয়, লগতে আঙুলিৰ ফ্লেক্সিবিলিটি ভাল হয় আৰু আমাৰ সাবকনসিয়াস মাইন্ড এক্টিভেট হয়। গতিকে গ্ৰাফোথেৰাপি প্ৰেক্টিস কৰাৰ আগতে হাতৰ অনুশীলন কৰাটো খুবেই জৰুৰী। এতিয়া মই হাতৰ এক্সাৰসাইজ কৰিবলৈ গৈ আছো, আপোনালোক সকলোৱে মোক ফলো কৰিব। প্ৰথমে আমি হাত দুখন অলপ দেৰি এনেকৈ কৰি লম, খুব জোকাৰিম। নেক্সট আমি এনেকৈ ৰাখি আমাৰ হাতৰ পজিশনটো ইমানটো ৰাখিব লাগে। আমি এনেকৈ কৰিম 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 next 1 2 3 4 5 6 7 8 9 10 next 1 2 3 4 5 6 7 8 9 10 next 1 2 3 4 5 6 7 8 9 10 go 1 2 3 4 5 6 7 8 9 10 next 1 2 3 4 5 6 7 8 9 10 realign 1 2 3 4 5 6 7 8 9 10 তাৰপিছত এনেকৈ কৰিম 1 2 3 4 5 6 7 8 9 10 next 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 next 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 এতিয়া সকলো চকু মুদিব আৰু শৰীৰত কেনে অনুভৱ হৈছে হেয়া ফিল কৰিব আৰু মই 10 ৰ পৰা 1 লৈ গাম। সকলো চকু মুদি থাকিব 10 9 8 7 6 5 4 3 2 1 এতিয়া সকলোৱে লাহে লাহে চকু মেলিব। Thank you.